গুৱাহাটীৰ কৃত্ৰিম বানৰ মূল কাৰণ কি? অপৰিকল্পিত নগৰীকৰণে বৃদ্ধি কৰিছে জলমগ্নতাৰ সমস্যা। শীৰ্ষাকো দ্বীপৰ বিলসহ জলাশয়ত অবৈধ দখলৰ অভিযোগ। বৰষুণ দিলে কৃত্ৰিম বান আৰু জলমগ্নতাত জুৰুলা হয় গুৱাহাটী মহানগৰবাসী। কিন্তু কেৱল অত্যাধিক বৰষুণেই নহয়, অপৰিকল্পিত নগৰীকৰণ আৰু প্ৰাকৃতিক জলাশয় সংকুচিত হোৱাও ইয়াৰ অন্যতম মূল কাৰণ। পাহাৰেৰে আগুৰি থকা গুৱাহাটী মহানগৰীৰ ভূপ্ৰকৃতি বহু পৰিমাণে বাতিৰ দৰে। ইয়াৰ মাজতে বিগত সময়ছোৱাত নিম্নভূমি অঞ্চলসমূহত দ্ৰুতগতিত বৃদ্ধি পাইছে নিৰ্মাণ কাৰ্য। ফলত সংকুচিত হৈছে বাহিনী, ভৰলু বৈশিষ্ট্যকে ধৰি প্ৰাকৃতিক জলপ্ৰবাহৰ পথ। একেদৰে অবৈধ দখল আৰু অপৰিকল্পিত নিৰ্মাণৰ ফলত শীৰ্ষাকো দ্বীপৰ বিলকে ধৰি বহু জলাশয়ৰ পানী ধাৰণ ক্ষমতাও হ্ৰাস পাইছে। বিশেষজ্ঞসকলৰ মতে গুৱাহাটীৰ বান সমস্যাৰ স্থায়ী সমাধানৰ বাবে প্ৰয়োজন বিজ্ঞানসন্মত নগৰ পৰিকল্পনা, প্ৰাকৃতিক জলপ্ৰবাহ পুনৰুদ্ধাৰ, জলাশয় সংৰক্ষণ, অবৈধ দখলমুক্তকৰণ আৰু উন্নত পানী নিষ্কাশন ব্যৱস্থাৰ জৰিয়তেহে এই সমস্যাৰ পৰা স্থায়ী সকাহ পোৱা সম্ভৱ। বাঢ়ি গৈ আছে আৰু বাঢ়িব। মই আজি ক'ব খুজিছো আৰু বাঢ়িব যদি আমি কিবা এটা নকৰোঁ। গতিকে মই এইটো মিনিমাইজ কৰিবলৈ কেনেকে আপুনি 100% নাইকিয়া কৰিব পাৰে নহয়, কিন্তু কেনেকে মিনিমাইজ কৰিব পাৰি তাৰ কেইটামান প্ৰস্তাৱ আগবঢ়াইছো। যেনে ধৰক যোৰাবাটৰ যিটো লোৱেষ্ট পইণ্ট, তাতে পানী জমা হয় এটা অভেল শ্বেপ কেৰাহীৰ নিচিনা। তাতকে তলত অসমৰ ফালে এটা ডাঙৰ ৰিজাৰ্ভাৰ, ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং ৰিজাৰ্ভাৰ ক্ৰিয়েট কৰক, কৰি পেলাই গোটেই পানীখিনি থ্ৰু চিল টেপ তাত ষ্ট'ৰ কৰক, কৰি পেলাই অভাৰফ্ল'টো উমটো নিয়াৰেষ্ট 4-5 কিলোমিটাৰ দূৰত উমটো নদী আছে, উমটো নদীত পেলাওক। সেইটো ৰিজাৰ্ভাৰ নম্বৰ 1। 2 নম্বৰ ৰিজাৰ্ভাৰ নম্বৰ 2, এইটো মই কৈছো খানাপাৰাত ক্ৰিয়েট কৰিব লাগিব। মেঘালয়তো আমাক কোনো ধৰণৰ গুৰুত্ব নিদিয়ে। খানাপাৰাৰ গ্ৰীণ ৰিজৰ্ট আৰু এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ মাজত দেৰ ইজ এ গেপ, সেইখিনি গভৰ্ণমেণ্ট লেণ্ড, সেইখিনিত এটা 2 নম্বৰ ৰিজাৰ্ভাৰ কৰক, সাংঘাতিক ডাঙৰকে ধুনীয়াকে তাত গছপুলি ৰুই পাৰ্ক বনাই দিয়ক, সোলাৰ পেনেল লগাই দিয়ক। গতিকে ডেট উইল বি ৰিজাৰ্ভাৰ নম্বৰ 2, থ্ৰু চিল টেপ গোটেই পানীখিনি যিখিনি আপোনাৰ গণেশ মন্দিৰৰ মুখেৰে আহি গোটেই যোৰাবাটৰ পানীখিনি পাদেত কৰি দিয়ে, পানীখিনি আহি সেইটো তাতকে লোৱেষ্ট পইণ্টত হ'ব লাগিব। সেইটো ক্ৰিয়েট কৰক, দৰকাৰ হ'লে খান্দি মেলি হ'লেও এটা পুখুৰী কৰক, পাহাৰ কাটি হ'লেও এটা পুখুৰী কৰক, সেইটো এটা ৰিজাৰ্ভাৰ 2 কৰক। আকৌ সেই ৰিজাৰ্ভাৰ 2টো ফ্লাডেড হৈ যাব। গতিকে সেই পানীখিনি উলিয়াবলৈ মই প্ৰপ'জ কৰিছো, ৰাস্তা বাদ দি ৰাস্তা ক্ৰচিং কৰি আমাৰ ফুটহিল অফ দ্য মেঘালয় এণ্ড আছাম বৰ্ডাৰৰ যিটো শ্বেপ আছে, সেই শ্বেপত আমি মানুহে বনোৱা এখন নদী ক্ৰিয়েট কৰক। নদী ক্ৰিয়েট কৰিলে সেইখন দ্বীপৰ বিললৈকে কানেক্ট কৰি দিয়ক। গোটেই মেঘালয়ৰ যিমান পানী আহে USM নালাগে আৰু ক'ৰবাৰ পৰা খানাপাৰাত আহাতকে পৰিব দিয়ক, চেনেলাইজ কৰি দিয়ক, তাতে পৰিব দিয়ক থ্ৰু চিল টেপ কৰি সেইখন বোৱাই দিয়ক আপোনাৰ দ্বীপৰ বিললৈকে। দ্বীপৰ বিলটো আকৌ আউটলেট কেইটা ভাল কৰিব লাগিব ব্ৰহ্মপুত্ৰৰ লগত। গতিকে ডেট ইজ এ মেন মেড ৰিভাৰ। আৰু 2 নম্বৰ যিটো খানাপাৰা ৰিজাৰ্ভাৰ হ'ব, তাৰো অভাৰফ্ল' পানীটো আইডাৰ পাম্পিঙে কৰিব লাগিব। মাটিৰ তলেদি নি পেলাই হ'লেও তাতে পৰিব দিয়ক, ওপৰৰ পৰা পৰিব দিয়ক। এইটো হেৰি হ'ব, পানীখিনি ডিচাৰ্জ হ'ব তাতে, যেনেকে আমি এই ৰাজগড় ৰোডত কৰি আছো। গতিকে সেইটো এটা চলিউশ্যন দিছো। আৰু 3 নম্বৰ হ'ল আপোনাৰ দূৰদৰ্শন কেন্দ্ৰ। আমাৰ আৰু বহুত কেইটা ৰিজাৰ্ভাৰ লাগে। চিলেকশ্যনটো মই এইটো কৰিলো, দূৰদৰ্শন কেন্দ্ৰৰ এটা ডাঙৰ কেম্পাছ আছে, বহুত পুৰণা, তেওঁলোকৰ ষ্টুডিঅ'খন আছে, টাৱাৰটো পাহাৰৰ ওপৰত আছে। সেইখন ভালকে তেওঁলোকৰ ঘৰটো পুৰণা হৈছে, গভৰ্ণমেণ্টে ধুনীয়াকে ইমান ডাইনামিক গভৰ্ণমেণ্ট এখন আছে, মডাৰ্ণ ষ্টুডিঅ' এটা ভাল চুইটেবল ওখ জেগাত দিয়ক, তেওঁলোকে যাতে পানী গছকি আহিব নালাগে। দি পেলাই সেই মাটিখিনি একুৱাৰ কৰক, কৰি তাত 3 নম্বৰ ৰিজাৰ্ভাৰ এটা কৰক, সাংঘাতিক ডাঙৰ ৰিজাৰ্ভাৰ কৰি ওচৰে পাজৰে তৰুণ নগৰ, নবীন নগৰ, গান্ধী বস্তি য'ত যিমান পানী আছে আইডাৰ পাম্পিং অৰ গ্ৰেভিটি আহিব দিয়ক, আহি তাত ষ্ট'ৰ কৰক, কৰি ধুনীয়াকে পাৰ্ক বনাই দিয়ক, চিলড্ৰেন পাৰ্ক কৰক, চিনিয়ৰ চিটিজেন ৰিক্ৰিয়েশ্যন এৰিয়া কৰক, গছ পুলি ৰুৱক, সোলাৰ পেনেল লগাই দিয়ক, সোলাৰ এনাৰ্জি ইউটিলাইজ কৰি কাৰেণ্ট প্ৰডিউচ কৰক, কৰি পেলাই তাৰ পৰা ৰেভিনিউ আৰ্নিং কৰক, কৰি মেইনটেনেঞ্চৰ খৰচটো কৰক। সেইটো এটা ৰিজাৰ্ভাৰ মই প্ৰপ'জ কৰিছো। কিন্তু তাৰোতো অভাৰফ্ল' লাগিব। তাৰ অভাৰফ্ল'টো মই দিব কৈছো। চাওক, আজিকালি ৰেল ষ্টেচনটো পানীত ডুবি যায়। গতিকে ৰেল ষ্টেচনৰ পৰা এলং দ্য ৰেলৱে লাইন ইফালে বুলি চাউদাৰ্ণ চাইডে মানে ৰেলৱে ডিপাৰ্টমেণ্টৰ লগত কথা পাতি এটা এনাডাৰ ৰিভাৰ এখন ক্ৰিয়েট কৰক, এলং দ্য উইদিন দ্য ৰেলৱে লেণ্ড। এখন গুৱাহাটী ক্লাবৰ পৰা আপোনাৰ চানমাৰী হৈ পেলাই, বামুণী মৈদাম হৈ পেলাই, নুনমাটি হৈ পেলাই, বন্দাজনৰ যিটো আউটলেট আছে শিলচাকুৰ ব্ৰহ্মপুত্ৰত, তাত লগাই দিয়ক।
কিন্তু ভালকে ছাৰ্ভে কৰিব লাগিব। এইটো এটা কনচেপ্ট প্লেনহে দিছোঁ, মাষ্টাৰ প্লেন নহয়। সেইটো দিয়ক। আৰু এই যে ৩ নম্বৰ পুখুৰীটোৰ পানীখিনিও পাম্পিং কৰি তাত পেলাই দিয়ক। গতিকে ই বহুতখিনি পানী ধৰি ৰাখিব, গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জ হ'ব, এইটো অল আৰ গ্ৰীণ বিল্ডিং কনচেপ্ট, পাৱাৰ জেনেৰেশ্যন হ'ব, প্লেণ্টেশ্যন হ'ব, গ্ৰীনেৰিজ হ'ব। গতিকে এইটো ৩ নম্বৰ। ৪ নম্বৰ পুখুৰীটো ক'ব গৈছোঁ, আমাৰ উলুবাৰীত এটা ডাঙৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰে কেম্পাছ আছে। তাতে তেওঁলোকৰ কিছুমান এক্টিভিটিজ হৈ আছে, কিন্তু তাতো খালী জেগা উলিয়াই লৈ তাত এটা ডাঙৰ পুখুৰী বনাই সেই অঞ্চলৰ পানীখিনি তাত ট্ৰেপ কৰক, তাত পৰিব দিয়ক। চাইণ্টিফিক পৰিব লাগিব, গ্ৰেভিটিতে আহক, অন্ততঃ ৰাস্তাতকৈ তলত থাকিব লাগিব। সেইটোতো লেভেল মেইনটেইন কৰিব লাগিব, ষ্টাডি কৰিব লাগিব। তাৰ পৰা তাৰ অভাৰফ্ল'টো ওচৰতে বহুত ষ্ট্ৰীম আছে নেচাৰেল, তাত পৰিব দিয়ক। দি গোটেই গুৱাহাটীখন তেনেকৈ পানীখিনি আমি ক'তো বানপানী হ'ল, কোনোবা এটুকুৰা ডুবিছে, তাতে আমি ফিল আপ কৰি দিলে চলিউশ্যন নহয়। পানীখিনি ভাপ হৈ উৰি নাযায়, পানীখিনি নতুন জেগাত পৰে। আপোনালোকে চাব আজিকালি নতুন নতুন জেগাত বানপানী হয়। কিহৰ কাৰণে? ক'ৰবাত আমি ৰিমেডি কৰিলোঁ, কাৰোবাৰ প্ৰেছাৰত বা মানুহৰ প্ৰেছাৰত। সেইটো চলিউশ্যন নহয়, আমি ভাপ কৰি উৰাই দিব নোৱাৰোঁ। উই হেভ টু ৰিজাৰ্ভ, উই হেভ টু ষ্ট'ৰ দ্য এক্সেছ ৱাটাৰ by creating few reservoirs at different places within the Guwahati city, and it is feasible. তাৰে মই 4টাহে উদাহৰণ দিলোঁ, আৰু কিজানি বহুত জেগা ওলাব। কাৰণ আপুনি চাওক, খানাপাৰা যিটো ISBT বনাইছে, ISBT যিটো বনাইছে একদম ৰাস্তাৰ ওপৰতে, ISBT কিবা এটা বিল্ডিং বনালে, সেইখিনি এটা লোলিং এৰিয়া আছিল, কাষত ইলেক্ট্ৰিচিটি বৰ্ডৰ অফিচ আছিল। সেইটোতে এটা ডাঙৰ ৰিজৰ্ভাৰ হ'ল, তেতিয়া এই গ্ৰীণউড ৰিজৰ্টত যাব নালাগে। কইনাধৰা পাহাৰ, খানাপাৰা আৰু এই ISBTটো কি কাৰণে তাতে বনালে? ISBT মানুহগাল তাতে থুপ খাই থাকে, সেইটো এটা ডাঙৰ ৰিজৰ্ভাৰ হ'লহেঁতেন, তেতিয়া আমি এইটো এভইড কৰিব পাৰিলোহেঁতেন। 2 নম্বৰ। গতিকে আমি কিছুমান বস্তু নিজে ক্ৰিয়েট কৰিছোঁ। এণ্টায়াৰ প্ৰব্লেম ইজ হিউমেন ক্ৰিয়েটেড। চৰকাৰে কি পদক্ষেপ লৈছে আমি কোনেও নাজানো, আপোনালোকেও নাজানে। জনাব লাগিব, একচুৱেলি এইটো যে পাব্লিক ইছ্যু, জনাব লাগিব, ব্লেক এণ্ড হোৱাইট হ'ব লাগিব। কিন্তু মই তাৰ আগতে কি কৰিছে নাজানো। মই তাতে 1 নম্বৰ ৰিজৰ্ভাৰটো কৈছোঁ, য'ত এছিয়ান আহি লগ হৈছে। গতিকে তাতে 1 নম্বৰ ৰিজৰ্ভাৰটো মেঘালয় টাচ কৰিব নালাগে, ৱাই ছেপ হৈ আছে। ৱাই ছেপটো আমাৰ যিটো ৰাস্তাৰ, তাতে অসমৰ পাহাৰ আছে, তাতে গৰু খুঁটিবিলাক আছে, তাতে লোৱেষ্ট পইণ্ট এটা ক্ৰিয়েট কৰক। যদি ওখ হৈ আছে খান্দক না, খান্দিবলৈ মেচিন আছে নহয়, খান্দি পেলাই ডাঙৰ ৰিজৰ্ভাৰ এটা কৰক, কৰি তাৰ অভাৰফ্ল'টো উমটোত দি দিয়ক। 1 ফুটা পানীও যাতে যোৰাবাটৰ ৰাস্তাৰ ওপৰত নুঠে, ঠিক তেনেকৈ 1 ফুটা পানীও যাতে খানাপাৰাত ৰাস্তাৰ ওপৰত নুঠে। চলিউশ্যন আছে। গতিকে যিখিনি জানো কৈছোঁ, এজ মাই ছ'চিয়েল ৰেছপঞ্চিবিলিটি। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24।